তিনিচুকীয়াত বহিৰাগত অপশক্তিৰ বিৰুদ্ধে একত্ৰিত থলগিৰি দল সংগঠন। তিনিচুকীয়াত সকলো খিলঞ্জীয়া দল সংগঠনৰ উদ্যোগত এক বিশাল মটৰচাইকেল সমদল বাহিৰ। খিলঞ্জীয়া জনগণৰ সুৰক্ষিত ভৱিষ্যতক লৈ তিনিচুকীয়াত এই প্ৰতিবাদ দল সংগঠনৰ। বাণিজ্যিক চহৰখনত বাহিৰ কৰা মটৰচাইকেল সমদলটোৱে বিভিন্ন শ্লোগানে আকাশ বতাহ কঁপাই তোলে। বিগত কিছুদিন ধৰি তিনিচুকীয়াত বৃদ্ধি পাই অহা বহিৰাগতৰ আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদ দল সংগঠনসমূহৰ। মটৰচাইকেল সমদলটোৰ পৰা বহিৰাগতসকলক সম্প্ৰীতিৰে তিনিচুকীয়াত বসবাস কৰিবলৈ সকিয়নি। খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ তুচ্ছ তাচ্ছিল্য হ'লে পৰিণাম ভয়াৱহ হ'ব বুলিও হুংকাৰ খিলঞ্জীয়া দল সংগঠনৰ। বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত আমি তিনিচুকীয়াতে বৃহৎ আমি মটৰচাইকেল কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছো। আমাৰ স্পষ্ট কথা, খিলঞ্জীয়া মানুহৰ অধিকাৰ তিনিচুকীয়াত আছিল আৰু অনাদি অনান্য কালত থাকিব লাগিব। যেতিয়া খিলঞ্জীয়া মানুহৰ অধিকাৰৰ ওপৰত যেতিয়া অখিলঞ্জীয়া মানুহে যেতিয়া আক্ৰমণ কৰিবলৈ চেষ্টা কৰিব, যেতিয়া আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ লৈ যেতিয়া আমাৰ শংকিত আহিব, তেতিয়ালৈকে আমি যে তিনিচুকীয়াত যেতিয়া বিভিন্ন জাতীয় জনগোষ্ঠী একত্ৰিত আছো, তাৰ কাৰণে যে বাৰ্তাটো আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছো। যেতিয়ালৈকে আমাৰ খিলঞ্জীয়া মানুহৰ দত্তব্য নাথাকিব, তেতিয়ালৈকে আমি সদায় যে আমি এইখন চৰকাৰ যে আমাৰ তিনিচুকীয়া জিলাত যে আমি বসবাস কৰিছো, তাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। কিয়নো ঐতিহাসিক অসম চুক্তি হৈছিল, অসম চুক্তি আধাৰ 1971 চনৰ 26 মাৰ্চৰ পিছত অহা সকলো নাগৰিকে অসম ত্যাগ কৰিবই লাগিব। সেই হিন্দুৱে হওক বা মুছলমানে হওক, কিন্তু শেহতীয়াকৈ এইখন চৰকাৰে বিদেশী যে ধৰ্ম নামত ভাগ ভাগ কৰি কিনে হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিবলৈ আছিল, এই কথা আমি কোনো পধ্যে মানি ল'ব নোৱাৰো। কিন্তু এইখন চৰকাৰে শেহতীয়াকৈ এখন নটিফিকেশ্যন দি আছিল যে 2014 চনৰ 31 ডিচেম্বৰত অহা যে হিন্দু শৰণাৰ্থীৰ যি গোচৰ আছে, সেই গোচৰ নিষ্পত্তি কৰিব কাৰণে তিনিচুকীয়া জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উচ্চ বাধা দিছিল। এই কথা আমি কোনো পধ্যে মানি ল'ব নোৱাৰো। কিয়নো এইখন তিনিচুকীয়া জিলা হয়, যেতিয়ালৈকে আমাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ যেতিয়া অনাদি অনান্য কালত থাকিব, তেতিয়ালৈকে আমি অসম তিনিচুকীয়া জিলা জাতীয় জনগোষ্ঠী একত্ৰিত হৈ কিনে এইখন চৰকাৰ বিৰুদ্ধে আমি বাধ্য হয়। আমি তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আমি প্ৰতিবাদী মটৰচাইকেল ৰেলী কাৰ্যসূচী লৈছো। আমি আপোনালোকে জানে যে আজি কেইদিনমান আগৰ পৰা তিনিচুকীয়াত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছে। খিলঞ্জীয়া লোকসকলৰ ওপৰত আক্ৰমণ হৈছে, খিলঞ্জীয়া লোকসকলক অপমানিত কৰিছে। এয়াৰ সম্পূৰ্ণ বহিৰাগতৰ ওপৰত হৈছে। বহিৰাগত লোকসকলে অসমীয়া থলগিৰি লোকসকলে এনেকুৱা ব্যৱস্থা কৰাৰ প্ৰত্যুত্তৰ দিবলৈ কাৰণে এয়া হৈছে। আমি ক'ব বিচাৰিছো, এইখন থলগিৰি ভূপুত্ৰৰ বেংমৰা ৰাজ্য, ইয়াত কোনো বহিৰাগত লোকে আগ্ৰাসন মনোবৃত্তি আহি তেখেতলোকে যদি ইয়াত কৰিব বিচাৰিব, তেখেতলোকক আমি প্ৰত্যুত্তৰ দিব বিচাৰিছো। আমি ক'ব বিচাৰিছো যে ইয়াত তেখেতলোকে যদি বাস কৰে শান্তিপূৰ্ণভাৱে ভাতৃত্ববোধে বাস কৰক, অন্য হাতেৰে কিন্তু তেখেতলোকে ইয়াৰ পৰা আঁতৰি যাব লাগিব। সেইবাবে কৈছো, আমি ক'ব বিচাৰিছো ইয়াত আগ্ৰাসন মনোবৃত্তি যে তেখেতলোকে যদি আহিব বিচাৰে, তেনেহ'লে ইয়াৰ পৰা কিন্তু তেখেতলোক সম্পূৰ্ণৰূপে খেদি পঠোৱা হ'ব। গতিকে আপোনালোকে যদি ভালকে থাকিব বিচাৰে, যিসকল লোকে ইয়াত বাকী কৈছে বহিৰাগত লোকসকলক ক'ব বিচাৰে, আপোনালোকে যদি শান্তিপূৰ্ণ ভাতৃত্ববোধেৰে বাস কৰিছে, আপোনালোকে ব্যৱসায় বাণিজ্য কৰক বা সকলোৱে বসবাস কৰক, আমাক আপত্তি নাই। কিন্তু আমাৰ ইয়াত থাকি যদি আমাৰ খিলঞ্জীয়া লোকসকলক যদি তেখেতলোকে আক্ৰমণ কৰিয়ে থাকে, তেনেহ'লে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আমাৰ থলগিৰি জনসাধাৰণে দিবলৈ বাধ্য হৈ পৰিব। চব যে আমাৰ খিলঞ্জীয়া অস্তিত্বৰ সুৰক্ষা দাবীত আজি আমি মটৰচাইকেল ৰেলী শোভাযাত্ৰা কৰিছোঁ। যে আমি কৈছোঁ যে বহিৰাষ্ট্ৰ আৰু বহিৰাজ্য যেনেধৰণৰ অবৈধ বিদেশী প্ৰব্ৰজন আগ্ৰাসন হৈছে, এই প্ৰব্ৰজন আৰু আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনি সলনি হৈ গৈছে। আজি আমি ঘৰতে আলহী হ'বলগীয়া হৈছে। আচলতে এই যিটো বিদেশী যিটো দপদপনি, এই দপদপনি ৰোধ কৰিব লাগিব। গতিকে আমি ক'ব খুজিছোঁ যে আচলতে জাতীয় অস্তিত্ব ৰক্ষা কৰিব পাৰিছে আমাৰ অৰুণাচল চৰকাৰে, নাগালেণ্ড চৰকাৰে, মিজোৰাম চৰকাৰে ইনাৰলেণ্ড পাৰ্মিট ব্যৱস্থা থকাৰ কাৰণে। গতিকে অসমতো আমাৰ ইনাৰলেণ্ড পাৰ্মিট ব্যৱস্থা হ'ব লাগিব, কাৰণ ভূমি অধিকাৰ পাবলৈ হ'লে
ইনাৰ পাৰ্মিট ব্যৱস্থা থাকিব লাগিব। গতিকে আমি ক'ব খুজিছোঁ যে আচলতে অবৈধ বিদেশী সকল যে 1971 চনৰ 25 মাৰ্চৰ পিছত সকলোৱে বিদেশী যাব লাগিব, সি হিন্দু হওক সি মুছলমান যাব লাগিব, আৰু নহ'লে নহ'ব। আৰু আমাৰ তিনিচুকীয়াত সঘনাই যিবিলাক সংঘটিত হৈ আছে এইবিলাক ৰোধ হ'ব লাগিব। আমি বহুত সহ্য কৰিলোঁ আৰু সহ্য কৰা নহ'ব। গতিকে সজাগতা হিচাপে আজি এই প্ৰতিবাদী আমি সম্বোধনটো কৰিছোঁ। অনাগত দিনত এনেধৰণৰ ঘটনাবিলাক যদি বন্ধ নহয় তেতিয়াহ'লে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বুলি নহয়, আমাৰ জাতীয় জনগোষ্ঠী সংগঠনসমূহে একত্ৰিত হৈ তীব্ৰ সংগ্ৰাম চলি যাব। হয়, আজি সদৌ তিনিচুকীয়া জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে আমি আজি ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আজি সমগ্ৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া পৰিৱেশটো আজি আমি দেখিবলৈ পাইছোঁ। অপ্ৰীতিকৰ ঘটনাবিলাক হৈ থাকে, এনেকুৱা ধৰণৰ যাতে অনাগত দিনবিলাকত নহওক সেই কামনাৰে আজি আমি বিভিন্ন দল সংগঠন একত্ৰিত হৈ আজি সমগ্ৰ তিনিচুকীয়াৰ যি পৰিৱেশ, তিনিচুকীয়াৰ যিবিলাক আজি খিলঞ্জীয়াসকলৰ যি আধিপত্য, যি খিলঞ্জীয়াসকলৰ যি মানে অধিকাৰ, এই অধিকাৰৰ হকে আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিভিন্ন দল সংগঠনৰ লগত সহযোগ হৈ আজি আমি এই আজি প্ৰতিবাদী কাৰ্যসূচীত আজি চৰকাৰক তথা স্থানীয় প্ৰশাসনক আমি জনাব বিচাৰিছোঁ যে কালি দিনত আমাৰ এই এনেকুৱা এটা অহা দিনবিলাকত উঠি অহা প্ৰজন্ম যাতে এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠী ইয়াত খিলঞ্জীয়াসকলৰ যি মিলনভূমি, এই মিলনভূমিটো যাতে কালি দিনত বিশৃংখল নহওক, আন এজনৰ প্ৰতি মানে এটা শত্ৰু তেনেকুৱা নঘটক, তেনেকুৱা যাতে এটা সমিল মিলেৰে আজি এই তিনিচুকীয়াত বিশেষকৈ খিলঞ্জীয়াসকলৰ যি বসবাস শান্তিপ্ৰিয় হওক বুলি আমি কামনা কৰোঁ। সেই গতিকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি বিভিন্ন দল সংগঠনৰ লগতে আমিও আজি এই প্ৰতিবাদী কাৰ্যসূচীত আমি সহযোগ কৰি আহিছোঁ। অশোক সিংহৰ দৰে এজন ব্যক্তিক আমি ক'ত থাকিম, আমি কোনটো সমষ্টিত ভোট দিম, তেনেকুৱা ধৰণৰ আমি তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় খিলঞ্জীয়া সংগঠনসমূহে আমি একত্ৰিত হৈ আজি বাইক ৰেলীৰ যোগেদি গোটেই সমগ্ৰ তিনিচুকীয়া চহৰখন আমি পৰিভ্ৰমণ কৰি এটা কথা সকীয়াই দিব বিচাৰিছো, অসম চৰকাৰক সকীয়াই দিব বিচাৰিছো, ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছো, ইয়াত বসবাস কৰা অনা খিলঞ্জীয়া লোকসকলক সকীয়াই দিব বিচাৰিছো যে ইয়াত আপোনালোকে যি তিনিচুকীয়া চহৰখনত নিত্য নৈমিত্তিকভাৱে আপোনালোকে বিভিন্ন ধৰণৰ কুকৰ্ম কৰি আপোনালোকে ইয়াত এটা অপ্ৰীতিকৰ পৰিস্থিতিত আপোনালোকে সৃষ্টি কৰি তিনিচুকীয়াৰ পৰিৱেশ যি বিনষ্ট কৰিছে, ইয়াৰ পাছৰ পৰা আপোনালোকে যাতে এনেকুৱা ধৰণৰ পৰিৱেশ বিনষ্ট কৰা কাৰ্যসূচী গ্ৰহণ নকৰে। অন্যথা কিন্তু খিলঞ্জীয়া লোকসকলক আমি লগত লৈ আজি আমি খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় লোকসকলৰ ৰাস্তালৈ ওলাইছো। ইয়াৰ পাছত কিন্তু আমি ইয়াত বসবাস কৰা প্ৰতিজন বহিৰাগত, প্ৰতিজন আমি হাতত আমি অন্য পন্থাৰে হ'লেও আমি ইয়াৰ পৰা খেদি পঠিয়াবলৈ বাধ্য। আজি তেখেতসকলক প্ৰথমবাৰৰ বাবে বাইক ৰেলীৰ যোগেদি সকীয়াই প্ৰদান কৰিছো। बोला